আপোনাৰ যেতিয়াই বিপদ এটা আহে বা যেতিয়াই কিবা এটা সমস্যা হয়, আপুনি নিশ্চয় কোনোবা এষ্ট্ৰলজাৰৰ ওচৰত যায়। এষ্ট্ৰলজাৰজনৰ ওচৰত গৈ আপুনি এই বিষয়ে চাই যে জন্মকুষ্ঠিখনক লৈ আপুনি চাই যে আপোনাৰ একচুৱেলি জন্মকুষ্ঠিত কি হৈ আছে, দশা বেয়া নেকি, দে মহাদশা বেয়া নে, কি চলি আছে, মানে ঢেইয়া চলি আছে নে চাৰে ফাটি চলি আছে, নে ক'ৰবাত গ্ৰহণ দুখ আছে, নে ক'ৰবাত টিপাপ দুখ আছে, নে কালসৰ্প দুখ আছে, মানে বিভিন্ন দুখক লৈ আপুনি বেছি কনচিয়াছ হয়, তাতে আপুনি ভয় ভাৱত থাকে আৰু সেই ভয় ভাৱত নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত এটা দুখ ওলায়। চবৰে কুষ্টিখন আপুনি মোদী ডাঙৰীয়া কুস্তিয়ে হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কুস্তিখনেই হওক, যেতিয়া কুস্তিখন উঠাব কুস্তিত ক'ৰবাত নহয় ক'ৰবাত এটা দুখ ওলাবই। কালসৰ্প দোষেই হওক বা টিপাপ দোষেই হওক বা অংগকাৰ দোষেই হওক বা ৰাহু চণ্ডাল দোষেই হওক অথবা আপোনাৰ কালসৰ্প দোষৰ পৰা ধৰি টিপাপ দুখ, মানে বহুত দুখ আছে যিবোৰ মানুহে বনোৱা। কোনো জন্মকুষ্ঠিত বা কোনো আমাৰ পৰাশৰী ঋষিয়ে যিখন আমাৰ এষ্ট্ৰলজিৰ ওপৰত যিখিনি লিখিছিলে তাত তেনেকুৱা ধৰণৰ কোনো দুখৰ কথা কোৱা নাই। কিন্তু এই দুখবিলাক মানুহৰ মেন মেকিং এইবিলাক দুখ হয়। কি তাতে লৈ আমি বিচলিত হৈ যাওঁ যে আচলতে মোৰ জন্মকুষ্ঠিখনত এইটো আছে, মানে বা অমুকে এইটো কৈছে, সেইটো নহয়। আচলতে প্ৰেডিকশ্যনটো আমি খুব সুন্দৰভাৱে জনা দৰকাৰ। এতিয়া যিয়ে নহওক কোনে কি কৈছে সেইটো বাৰু পিছৰ কথা, যে আপোনাৰ যদি সময় ভাল হৈ আছে ডেফিনেটলি আপুনি এজন ভাল এষ্ট্ৰলজাৰৰ ওচৰত যাব, তেওঁ আপোনাক গাইড কৰিব। যদি সময় আপোনাৰ বেয়া চলি আছে নিশ্চয়কৈ আপুনি কোনোবা এজন এনেকুৱা মানুহৰ ওচৰত পৰিব যোনে আপোনাক বিভ্ৰান্ত কৰিব আৰু আপোনাৰ সময়বোৰ তেনেধৰণে অতিবাহিত হ'ব, কাৰণ বেয়া সময়ত আপুনি ভাল মানুহ পোৱাৰ খুব আশা কম আছে। এতিয়া কথা এটা আমি ইয়াতে কওঁ যে আপোনাৰ জন্মকুষ্ঠিত ৰাহু কেতু শনিৰ অৱস্থান কেনেধৰণৰ। ৰাহুৱে দিয়ে ছাডেনলি আপোনাক ওপৰলৈও লৈ যাব ৰাহুৱে আৰু তললৈও আনিব। শনিয়ে হয় আপোনাৰ কৰ্মৰ ফলৰ, আপোনাৰ তাৰ যে আপুনি কৰ্ম কৰিছে পূৰ্ব জন্মই হওক বা প্ৰেজেণ্ট টাইমতে হওক আপুনি যি কৰ্ম কৰিছে তাৰ ৰিজাল্ট দিব। কেতুৱে হ'ল আপোনাৰ এনচিষ্টাৰ্ছ, আপোনাৰ পূৰ্বপুৰুষসকল বা আপোনাৰ আগৰ যিমান জনম আছে আপুনি জনমত কি কৰি আহিছে কেতুৱে এইটো ডিচাইড কৰে। লগতে আপোনাৰ পূৰ্বপুৰুষসকলৰ আপোনাৰ DNA কি আছে, DNA কথা যদি কয় কেতুৱে কয়। কেতুৱে আমি কেতু মানে ৰাহু কেতু শনিৰ কথা আহিলে আমি ভয় খাওঁ, যাক আমি ৰাকেশ বুলিও কওঁ। ৰাকেশ মানে এনেকুৱা নহয় যে ভয়ংকৰ কিবা হ'ব, তেনেকুৱাও নহয়। আজি আপোনাক ৰাহুৰ ওপৰতে কওঁ বাৰু। আপোনাৰ লগ্নতে হওক বা অন্য ঘৰতে হওক, অন্য হাউচতে হওক বা অন্য ৰাশিতে হওক, যদি ৰাহু আছে, কোনোবা গ্ৰহ নক্ষত্ৰৰ লগতো যদি ৰাহু আছে, কোনোবা গ্ৰহৰ লগতো যদি ৰাহু আছে, তেতিয়াহ'লে আপুনি এটা কথাই মনত ৰাখিব যে ৰাহু কোনো কাৰণতে নিচ নহয়। ইয়াত আগতে মই এটা কৈছো নক্ষত্ৰৰ কথা, কিন্তু নক্ষত্ৰটো ইয়াত অহা নাই। কনজাংচ যদি ৰাহু অন্য কাৰোবাৰ লগত হৈছে সেইটো চাবলগীয়া দৰকাৰ। কিন্তু ৰাহু যদি অকলে আছে, ৰাহু কোন নক্ষত্ৰত আছে, কাৰ লগত আছে, বা সেই যিটো হাউচত আছে বা যিটো ৰাশিত আছে সেই ৰাশিটোৰ লৰ্ড গৈ ক'ত আছে, সেইখিনি বহু কথা ডিচাইড কৰে যে ৰাহুৰ সময়ত আপোনাৰ কি হ'ব বা আপোনাৰ জন্মকুষ্ঠিত ৰাহুৱে কেনেধৰণে আপোনাক প্ৰভাৱিত কৰিছে। ৰাহুক লৈ বিভ্ৰান্ত কৰা হয়, ৰাহুক লৈ ভয় খুওৱা হয় যে ৰাহু বেয়া, ৰাহুৱে অমুক কৰিছে, চব ৰাহুৰ দশা। ৰাহুৰ বাহিৰেও, শনিৰ বাহিৰেও, কেতুৰ বাহিৰেও আমাৰ জীৱনত আন 7টা গ্ৰহ আছে, যি গ্ৰহ 7টা গ্ৰহেও আমাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায়। ৰাহু লগ্নত যদি আছে, লগ্নৰ লৰ্ড গৈ ক'ত আছে, কিমান ডিগ্ৰীত আছে, নক্ষত্ৰ কোন নক্ষত্ৰত আছে, তাৰোপৰি আন এটা বস্তু চোৱা হয় যে ৰাহুৰ দৃষ্টি ক'ত পৰি আছে বা ৰাহুৰ ওপৰত কোনো গ্ৰহৰ দৃষ্টি পৰি আছে নেকি। যদি ৰাহুৰ ওপৰত কোনোবা পাপক গ্ৰহৰ দৃষ্টি পৰি আছে, ৰাহু নিজেও এটা দৈত্য মানে অসুৰৰ অংশ হয়, কিন্তু তাতো যদি বৃহস্পতিৰ দৃষ্টি পৰি আছে বা ৰাহুৰ দৃষ্টি বৃহস্পতিৰ ওপৰত পৰি আছে, ৰাহুৰ দৃষ্টি চন্দ্ৰমাৰ ওপৰত পৰি আছে, ৰাহুৰ দৃষ্টি সূৰ্যৰ ওপৰত পৰি আছে, তেতিয়া কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা বিপদৰ আগজাননী পোৱা যায়। কিন্তু সেই সময়ত বেছি খতৰনাক হয় বুলি কোৱা হয়, সেই সময়ত বেছি আপোনাৰ বিপদ কৰিব যি সময়ত ৰাহুৰ দশা চলিব বা যিটো গ্ৰহে ৰাহুক চাই আছে সেই সময়খিনিতহে আপোনাক ৰাহুৱে বেছিকৈ প্ৰভাৱিত কৰিব।
নহ'লে আপোনাৰ সেই গ্ৰহটো ৰাহুৱে আপোনাৰ জীৱনত ভাল কামেই কৰে। ৰাহু প্ৰথম ঘৰত থাকিলে আপোনাক ক'ৰবাত নহয় ক'ৰবাত এটা জেগাত আপোনাক থিয় কৰাব। আপুনি বিচাৰিব যে মোৰ যিটো এম্বিশ্যন, মোৰ যিটো লক্ষ্য, মই তাত উপনীত হওঁ। আপুনি যথেষ্ট কাৰেজিয়াছ হ'ব, আপুনি নিজক লৈ কনচিয়াছ হ'ব। আমি যদি থ্ৰুতে কওঁ, ছেকেণ্ড হাউচত থাকিলে কি হ'ব, আপোনাৰ বাণী খুব চুইট ভইচ হ'ব। ৰাহু যদিও পাপগ্ৰহ হয়, ৰাহু যদিও বেয়া বুলি কোৱা হয়, কিন্তু আজিৰ সময়ত ৰাহু হ'ল ভাল। যদি ছেকেণ্ড হাউচত ৰাহু আছে, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ গেইন হ'ব। যদি কোনো নিগেটিভ ৰাশিত নাই বা নিগেটিভ দৃষ্টি নাই, মই আগতে এই কথাখিনি কৈছোঁ। কিন্তু ৰাহু যদি ছেকেণ্ড হাউচত আছে, যেনেকেই নহওক আপোনাক পঢ়া শুনাত কিবা কৰি হ'লেও আপোনাক 12লৈকে লৈ যাব। আৰু ৰাহুৱে আপোনাক যেনেকেই নহওক ষ্টেণ্ডটো বঢ়াবই। ছেকেণ্ড হাউচৰ ৰাহুত আপোনাক যিহেতু সঞ্চিত ধনৰ কথাও কোৱা হয়, গতিকে ছেকেণ্ড হাউচৰ ৰাহু, দ্বিতীয় ঘৰৰ ৰাহু সদায় আপোনাক গেইন কৰাব ক'ত? সঞ্চিত ধনত, লিকুইড মানিত। থাৰ্ড হাউচৰ ৰাহু, মই আগতে এটা কথা কৈছোঁ যে ৰাহু নিগেটিভ হাউচত আছে নে পজিটিভ হাউচত আছে, ৰাহুৰ দৃষ্টি কাৰ ওপৰত পৰি আছে, ৰাহুৰ ওপৰত কোনোবা বেয়া গ্ৰহৰ বা শত্ৰু গ্ৰহৰ দৃষ্টি পৰি আছে নে, এইখিনি বহুত দৰকাৰ জনাটো। কিন্তু আমি যদি এটা ৰেণ্ডম প্ৰেডিকশ্যন কৰোঁ, তেতিয়াহ'লে এই কথাখিনি কোৱা হয় যে ৰাহু থাৰ্ড হাউচত যদি আছে, তেতিয়াহ'লে ৰাহুৱে আপোনাক ক'ৰবাত নহয় ক'ৰবাত উইল পাৱাৰ দিব, আপোনাৰ ষ্টেণ্ড দিব, আপোনাৰ বল শক্তি দিব। আপুনি মানুহৰ লগত ভাল ধৰণে কথা পাতিব পাৰিব, আপোনাৰ কমিউনিকেশ্যন স্কিল খুবেই ভাল হ'ব। আপুনি ওচৰ চুবুৰীয়া মানুহৰ লগতো খুব সুন্দৰভাৱে কথা পাতিব, কাৰণ থাৰ্ড হাউচৰ ৰাহু খুবেই ভাল বুলি কোৱা হয়। ৰাহু এনেও যিটো ঘৰত থাকে তাৰ এনাৰ্জি আৰু বঢ়াই দিয়ে। তাৰ লগে লগে এতিয়া যদি আমি ফ'ৰ্থ হাউচত যাওঁ, ফ'ৰ্থ হাউচৰ ৰাহু কিন্তু খুব ভাল নহয়। যদিও ৰাহু যি ঘৰতে থাকে ভালেই হয়, কিন্তু ফ'ৰ্থ হাউচৰ ৰাহু ক'ৰবাত নহয় ক'ৰবাত অকণমান নিগেটিভ হয়। তথাপি ৰাহুৱে আপোনাৰ ঘৰখনত, যিহেতু ফ'ৰ্থ হাউচ আমাৰ ঘৰখন হয়, ঘৰ মানে আমাৰ যিটো এৰিয়াত আমি থাকোঁ, য'ত আমি সুখ বিচাৰোঁ বা ভাল নিদ্ৰা যাওঁ, ভাল ধৰণে আমি খোৱা বোৱা কৰোঁ, সেই ঘৰখনত আপুনি যেতিয়াই আহিব, আপুনি নিজৰ ধৰণে সেই ঘৰখন ৰাখিব চেষ্টা কৰিব। সেই ঘৰখনত আপুনি আপোনাৰ মতে চলাটো বিচাৰিব। তাৰ লগে লগে যদি ফিফ্থ হাউচৰ ৰাহু হয়, তেতিয়াহ'লে ফিফ্থ হাউচৰ ৰাহুৱে ক'ৰবাত নহয় ক'ৰবাত আপোনাক ইণ্টেলিজেণ্ট বনাব, আপোনাক বুদ্ধিয়ক বনাব। তাৰ লগে লগে ফিফ্থ হাউচৰ ৰাহুৱে বন্ধু বঢ়াব, আপোনাৰ ভালপোৱাৰ লগত ভাল এটা সম্বন্ধ ৰাখিব। সন্তানৰ ক্ষেত্ৰত খুবেই শুভ বুলি কয়। যদি ৰাহু পজিটিভ হৈ আছে, ভাল নক্ষত্ৰত আছে আৰু ৰাহুৰ ওপৰত ভাল দৃষ্টি পৰি আছে, ফিফ্থ হাউচৰ ৰাহু কিন্তু বেয়া নহয়। এইকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব যে ৰাহু কোন ৰাশিত আছে, নক্ষত্ৰ কোনটো নক্ষত্ৰত আছে, আৰু ৰাহুৰ ওপৰত দৃষ্টি কাৰ পৰি আছে, আৰু ৰাহুৱে কাৰ ওপৰত দৃষ্টি ঢালি আছে। তাৰ লগে লগে আন এটা কথা আহে যে ৰাহু ছিক্স হাউচৰ ৰাহু কেনেকুৱা। ছিক্স হাউচৰ ৰাহু আমাৰ পৰাশৰী মতেই হওক বা কেপি এষ্ট্ৰলজি মতে হওক বা আমাৰ নাৰী এষ্ট্ৰলজি মতে, ছিক্স হাউচৰ ৰাহু আমাৰ কোৱা হয় খুবেই ভাল, যে শত্ৰুৰ লগত মোকাবিলা কৰিবলৈ ৰাহু সদায় তৈয়াৰ থাকে। আৰু আজিৰ সময়খিনি যিহেতু বাৰে বাৰে মই কৈছোঁ ৰাহুৰ সময়, গতিকে ছিক্স হাউচটো হ'ল ৰোগ ঋণ শত্ৰু। ক'ৰবাত নহয় ক'ৰবাত আপুনি ৰোগ ঋণ শত্ৰুৰ লগত যুঁজিবৰ কাৰণে আপুনি সদায় যুঁজাৰু ৰূপে আপুনি থাকিব। গতিকে ছিক্স হাউচৰ ৰাহু ক'বলৈ গ'লে যে ভাল, বেয়া নহয়। তাৰ লগে লগে আমি কওঁ ছেভেন হাউচৰ ৰাহু। ছেভেন হাউচৰ ৰাহু হ'ল স্পাউচ হাউচ, কম্পিটিটাৰ, পাৰ্টনাৰশ্বিপ, বিজনেছৰ লগত আছে। গতিকে ছেভেন হাউচৰ ৰাহুৰ আমি যদি কওঁ, যদি ভাল গ্ৰহত আছে, ভাল ৰাশিত আছে, ভাল নক্ষত্ৰত আছে, দৃষ্টি ভাল পৰিছে, তেতিয়াহ'লে খুবেই ভাল। আদাৰৱাইজ ক'ৰবাত নহয় ক'ৰবাত মেৰেজ লাইফত অলপমান প্ৰব্লেম দিয়ে। তাৰ লগে লগে আমি যদি কওঁ যে এইট হাউচৰ ৰাহু কেনেকুৱা, এইট হাউচৰ ৰাহুৰ কথা যেতিয়া আমি কওঁ, এইট হাউচটো যিহেতু আমাৰ গুফা হয়, গুপ্ত শত্ৰু হয়, হিডেন এনিমি বুলি কোৱা, হিডেন বেমাৰ বুলি কোৱা, ছাডেনলি হোৱা কামবোৰ যিহেতু হয়, গতিকে এইট হাউচৰ ৰাহু কিন্তু ডেঞ্জাৰ হয়। গতিকে এইট হাউচৰ ৰাহুক কণ্ট্ৰল কৰি ৰাখিবলৈ কিছুমান উপায় আছে, যিবোৰ আমি পিছলৈ ক'বলৈ চেষ্টা কৰিম। এইট হাউচৰ ৰাহু কিন্তু ডেঞ্জাৰ হয়, কিন্তু এইট হাউচৰ ৰাহুৱে কিছুমান ভাল কাম দিয়ে। সেইটো হ'ল স্পিৰিচুৱেল নলেজ, ৰিচাৰ্জৰ লগত জড়িত কৰাব, তন্ত্ৰ মন্ত্ৰ সাধনাৰ লগত আপোনাক জড়িত কৰাব। তাৰ লগে লগে যদি আমি কওঁ নাইন হাউচৰ ৰাহু কেনেকুৱা, নাইন হাউচৰ ৰাহু কিছুমান ক্ষেত্ৰত ভাল, যদি ভাল ৰাশিত গৈ আছে, লগ্নৰ মানে সেই ৰাশিৰ
লৰ্ডৰ লগত যদি ৰাহুৰ খুব ফ্ৰেণ্ডলি হয় তেতিয়াহ'লে ভাল। তাৰ লগে লগে নক্ষত্ৰৰ ভাল নক্ষত্ৰ যদি আছে, ৰাহুৰ ওপৰত শুভ গ্ৰহৰ দৃষ্টি পৰি আছে, শুভ মানে বন্ধু গ্ৰহৰ দৃষ্টি পৰি আছে যদি, তেতিয়াহ'লে 9 হাউচৰ ৰাহুৱে কিন্তু আপোনাক যেনেকেই নহওক হায়াৰ এডুকেশ্যনত আপোনাক ইনভলভ কৰাব। PhD হওক বা এম টেক বা মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰত আপোনাক ক'ৰবাত নহয় ক'ৰবাত বাহিৰত লৈ গৈ আপোনাক পঢ়াব বা আপুনি আপোনাৰ ভাগ্য ৰাহুৱে বনাব। কাৰণ 9 হাউচটো আমাৰ লাকৰ কাৰক বুলি কোৱা হয়। তাৰ লগে লগে কোৱা হয় যে দশম ঘৰৰ ৰাহু দশম ঘৰ মানে 10th হাউচৰ ৰাহু। 10th হাউচৰ ৰাহুক কোৱা হয় যে ৰাহু দশমে তো দুনিয়া বসমে, যিটো হিন্দীত কোৱা হয়। গতিকে আপোনাৰ যদি দশম ঘৰত ৰাহু আছে, 10th হাউচত ৰাহু আছে, ৰাহুৱে কিন্তু আপোনাৰ কেৰিয়াৰত কিবা নহয় কিবা কৰি মেনেজ কৰি চলিব। আপোনাৰ কেৰিয়াৰ ক'ৰবাত নহয় ক'ৰবাত আপোনাক কিবা নহয় কিবা এটা পৰিস্থিতিত আপোনাক লৈ যাব, যিটো আপোনাৰ নেম ফেম ছাকচেছ কৰাব। 10th হাউচৰ ৰাহুৱে কিন্তু আপোনাক ক'ৰবাত নহয় ক'ৰবাত এজন ভাল পলিটিচিয়ান বা এজন লিডাৰশ্বিপ কোৱালিটিৰ এটা ভাল হাই এম্বিচিয়াছ লগত জড়িত কৰিব, যিটো আপুনি সৰুৰ পৰাই ভাবিছে এম্বিচিয়াছ যদি হয়, তেতিয়াহ'লে 10th হাউচৰ ৰাহুৱে সেই আপোনাৰ যি মনৰ মানে কল্পনা যি আছিলে যে মই এনেকুৱা এজন ব্যক্তি হ'ম, ক'ৰবাত নহয় ক'ৰবাত সেইখিনি জেগাত আপোনাক ৰাহুৱে লৈ যাব। নেম ফেম ছাকচেছো ভাল। কিন্তু বাৰু এটা কথা মই বাৰে বাৰে কৈছোঁ যে ৰাহুৰ ওপৰত দৃষ্টি কাৰ পৰি আছে, ৰাহু কোনটো ৰাশিত আছে আৰু ৰাহু আৰু কোনটো নক্ষত্ৰত আছে। তাৰ লগে লগে আমি কওঁ যে লাভস্থানৰ ৰাহু, 11ৰ ৰাহু ৱাও বুলি কওঁ। 11ৰ ৰাহু কিন্তু খুবেই ভাল। যেনেকেই নহওক লাইফত গেইন আনিবই, কেতিয়াও ৰাহুৱে গিভ আপ নকৰে। 11 হাউচৰ ৰাহু যিহেতু লাভস্থানৰ ৰাহু, গতিকে 11 হাউচৰ ৰাহুৱে আপোনাক যেনেকেই নহওক যি কৰিয়ে নহওক আপোনাক গেইন কৰাব চেষ্টা কৰিব। কিন্তু বাৰে বাৰে এটা কথা কৈছোঁ, ৰাহু ক'ত আছে, ৰাহুৰ ওপৰত দৃষ্টি কাৰ পৰি আছে আৰু ৰাহুৱে কাক চাই আছে। তাৰ লগে লগে কোৱা হয় যে 12 হাউচৰ ৰাহু। 12 হাউচৰ ৰাহু কিন্তু যিহেতু 12 হাউচটো আমাৰ লছ বুলি কোৱা হয়, মোক্ষ বুলি কোৱা হয় বা মুক্তি বুলি কোৱা হয়, মৃত্যুৰ কাৰক। তাৰ লগে লগে আমাৰ কোৱা হয় যে হস্পিটেল বা জেলৰ কথা কোৱা হয়। যিহেতু আমাৰ যিখন জন্মস্থান সেইখনক এৰাৰ কথা যিহেতু কোৱা হয়, ক'ৰবাত নহয় ক'ৰবাত 12 হাউচৰ ৰাহু কিছু ক্ষেত্ৰত ভাল যদি আপুনি বিদেশ ভ্ৰমণ কৰিছে বা বিদেশত গৈ আছে, অথবা আপুনি যদি জেলাৰ হয় বা জেলত চাকৰি কৰিছে বা আপুনি হস্পিটেলত যদি চাকৰি কৰিছে, তেতিয়াহ'লে 12 হাউচৰ ৰাহুৱে কিন্তু আপোনাৰ জীৱনত কি দিব মই কম হ'ব কোৱাটো, যে ৱাও এটা আপোনাক লাইফ দিব। তাৰ লগে লগে এতিয়া আমি ক'ম যে ৰাহুৰ ওপৰত যে আমাৰ কথা কোৱা হয় যে ৰাহুৱে আপোনাক কৰিছে, ৰাহুৰ দশাত অকল ৰাহুৱে নকৰে, ৰাহুৰ লগে লগে যিসকল এনিমি আছে, ৰাহুৰ ওপৰত কাৰ দৃষ্টি পৰি আছে, তাৰ লগে লগে ৰাহু কোনটো চাইনত আছে, তাৰ লগে কোনটো এলিমেণ্টত আছে, এই গোটেই বস্তুবোৰ চাইহে আমি প্ৰেডিকশ্যন কৰিলে আমাৰ তাত 70 to 80% প্ৰেডিকশ্যন আমাৰ মিলে। কিন্তু এনেই যদি আমি চালে বেৰে কোবাই থাকোঁ, তেতিয়াহ'লে এইটো এটা বিজনেছহে হয়, তাত প্ৰেডিকশ্যন নহয়। বন্ধুসকল, এই কথাখিনি আপোনালোকে নোট কৰি ৰাখিব চেষ্টা কৰিব। সময়ৰ লগে লগে মই এনেধৰণে আগবঢ়াম। ধন্যবাদ থাকিলে।